ধুমুহার সাথে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে হেল্ল' ষ্টুডেণ্টছ ইয়াৰ আগত মই তোমালোকক 8.2 লৈ গোটেইকেইটা অংক শেষ কৰিলোঁ বুজাইছিলোঁ তোমালোকে যদি ভিডিঅ'বোৰ চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিছে তোমালোকে চাই ল'বা আজি 8.3 আৰম্ভণি কৰিম 8.3 আৰম্ভণি কৰাৰ আগতে তোমালোকৰ কাৰণে কেইটামান সূত্ৰ আছে চ' সেই সূত্ৰকেইটা তোমালোকে চাই লোৱা প্ৰথম আছে sin 90 ডিগ্ৰী মাইনাছ এ ইজিকেল টু cos a মানে sin 90 ডিগ্ৰী মাইনাছ এ যেতিয়া হ'ব তেতিয়া আমি কি লিখিব পাৰিম cos a লিখিব পাৰিম cos 90 ডিগ্ৰী a মাইনাছ হ'লে আমি কি লিখিব পাৰিম sin a লিখিব পাৰিম তাৰপিছত tan 90 ডিগ্ৰী a মাইনাছ হ'লে আমি cot a লিখিব পাৰিম cot 90 ডিগ্ৰী a মাইনাছ হ'লে tan a লিখিব পাৰিম sec 90 ডিগ্ৰী a মাইনাছ হ'লে আমি sec 90 ডিগ্ৰী মাইনাছ a হ'লে আমি cosec a লিখিব পাৰিম আৰু cosec 90 ডিগ্ৰী মাইনাছ a হ'লে আমি কি লিখিব পাৰিম sec a লিখিব পাৰিম এই সূত্ৰটা মনত ৰাখিব আৰু এই সূত্ৰকেইটাৰে আমি কি কৰিম এতিয়া অংককেইটা কৰিম চোৱা অংক প্ৰথম অংকটো দিয়া আছে মান নিৰ্ণয় কৰা Number 1 sin 18 degree divided by cos 72 degree ইয়াত যেটো আমাৰ কি আছে দুটা মানে কি এটা তল আছে এটা ওপৰত আছে সো আমি এই sin 18 degree আৰু cos 72 degree আমি কি কৰিম এটাক আমি ভাঙিম মানে আমি কোনটো সূত্ৰত ভাঙিম হয়তো sinক ভাঙিম নহলে cosক ভাঙিম মানে হয়তো sin 90 degree a কৰিম নহলে আমি কি কৰিম cos 90 degree a কৰিম যিকোনো এটা কৰিম সো আমি ওপৰটো ভাঙিছো যে কিমান sin 90 degree a বুলি মই কোনটো ধৰিছো এইখিনিক ধৰিছো মই a বুলি সো a ধৰিছো sin 90 degree a divided by আকৌ লিখিছো কিমান cos 72 ডিগ্ৰী যেটো sin 90 ডিগ্ৰী a minus কিমান আছিল cos a আছিল সো আমি কি লিখিব পাৰো cos 72 ডিগ্ৰী লিখিব পাৰো সো ওপৰত লিখিলো cos 72 ডিগ্ৰী তল অলৰেডি cos 72 ডিগ্ৰী আছে দুটা কাটাকাটি গৈছে आंसर কিমান হ'ব 1 নেক্সট দুই নম্বৰ আছে tan 26 ডিগ্ৰী divided by cot 64 ডিগ্ৰী ইয়াতো আমি কি কৰিছো ওপৰটো ভাঙিছো যে কিমান বুলি tan 90 ডিগ্ৰী a tan 90 ডিগ্ৰী a minus কিমান হ'ব 64 degree so tan 90 degree a minus to so tan 90 degree minus a লিখিছো তাৰ তলত কিমান আছে cot 64 আছে এটা tan 90 degree a minus কিমান tan 90 degree a মানে হ'ব cot 64 degree so আমি কি লিখিছো cot 64 degree মানে tan 90 degree minus 64 cot 64 মানে tan 90 degree a minus cot a সেইটো কাৰণে আমি কি লিখিছো cot 64 so cot 64 আৰু cot 64 কি হৈছে কাটাকাটি গৈছে आंसर কিমান হৈছে 1 নেক্সট 3 নম্বৰ কোৱেশ্চনটো চোৱা cos 48 degree minus sin 42 degree ইয়াৰো তোমালোকে যিকোনো এটা ভাঙিব পাৰা যে যিকোনো যে দুটা ভাঙিব লাগিব তেনেকুৱা কোনো কথা নাই যিকোনো এটা ভাঙিলে হৈ যাব সো মই প্ৰথমটো ভাঙিছো cos 90 degree minus a সো কি লিখিছো cos 90 degree minus a মানে cos 48 ক ভাঙিছো a মানে এইটো কোনক মই a ধৰিছো এটা cos 90 degree minus a মানে cos 90 degree minus 42 degree ইফালে কিমান আছে sin 42 degree minus এটা cos 90 degree a minus কিমান হ'ব sin a এটাকে কিমান হ'ব sin 42 আৰু ইফালে sin 42 সেম বস্তুৰ পৰা বিঘৰে আমি কিমান লিখিব পাৰো 0 সো आंसर কিমান হ'ব 0 নেক্সট 6 নম্বৰ কোৱেশ্চনটো চোৱা 6 নম্বৰটো আছে cosec 31 degree minus sec 59 degree ঠিক একেদৰে এটুকু ভাঙিছো cosec 90 degree minus a মই এইখিনিক ধৰিছো sec 59 degree হয় এটা cosec 90 degree minus a বা cosec 90 degree minus 59 degree কিমান হ'ব sec 59 degree sec 59 degree आंसर কিমান হ'ব 0 কথা শেষ নেক্সট নাম্বাৰ 5 টো চোৱা sin 35 degree into sin 55 degree minus cos 35 degree into cos 55 degree এটো কেনে কৰিছো সব প্ৰথমটো ভাঙিছো sin 35 টো ভাঙিছো সো sin 90 degree minus a মই কোনখিনিক ধৰিছো এইখিনিক ধৰিছো হয়তো কাৰণে আমি কি লিখো sin 90 degree minus a প্ৰথমটো ভাঙিলো sin 35 এবাৰ আমি sin 55 টো ভাঙিছো কেনেকে sin 90 degree minus a এবাৰ আমি একাক ধৰিছো ইয়াক ধৰিছো সো sin 35 degree লিখিছো হল ঠিক আছে cos 35 আৰু cos 55 degree একে আছে সো সেম টু সেম এতিয়া sin 90 degree minus a মানে কিমান cos a এটাকে sin 90 degree minus 55 degree কিমান হ'ব cos 55 degree একেদৰে sin 90 degree minus a মানে হল cos a এটাকে আমি কি লিখিব পাৰো sin 90 degree minus 35 degree কিমান লিখিব পাৰো cos 35 degree ইফালে cos 35 আছে cos 55 degree আছে দুটা বস্তু সেম আছে সো সেম বস্তুৰ পৰা যদি বিয়োগ কৰি কিমান পাম आंसर 0 নেক্সট 6 নম্বৰটো চোৱা 6 নম্বৰটো আছে tan 35 degree into tan 60 degree into tan 55 degree into tan 30 degree ইয়াতে আমাৰ প্ৰথম কি দিয়া আছে tan 35 degree সো tan 35 degree আমি ভাঙিছো tan 35 degree আমি যেতিয়া ভাঙিছো এ tan 35 আৰু tan 55 degree মিলি কিমান হ'ব 90 degree হয় এটো কাৰণে আমি কি লিখিছো tan 90 degree minus 55 degree যেটো আমি tan 35 ভাঙিছো tan 90 degree minus 55 degree into tan 60 মান কিমান √3 সো √3 লিখিছো tan 55 হৈ আছে আৰু tan 30 degree মান হ'ব 1/√3 সো 1/√3 লিখিছো এতিয়া tan 90 degree minus a মানে আছে cot a গতিকে tan 90 degree minus 55 degree কিমান হ'ব cot 55 degree is equal to tan 55 degree tan 55 degree আমি কি লিখিব পাৰো ইয়াতো আছে √3 ইয়াতো আছে √3 কাটা কাটি যাব সো tan 55 degree লিখিব পাৰো এটাকে cot 55 degree যদি আমি tan 55 কৰিব বিচাৰো আমি কি কৰো 1/√3
10a কৰোঁ 1/10a কৰিলে কি হ'ব cot a এটাকে কিমান লিখিব পাৰোঁ আমি 1/1055 ডিগ্ৰী আৰু 1055 ডিগ্ৰী 1055 হৈছে 10 5 আৰু 1050 কাটি যাব এনসাৰ হ'ব 1 নেক্সট 8 নম্বৰটো যোৱা 8 নম্বৰটো আছে cot 54 ডিগ্ৰী ডিভাইডেড বাই 10 36 ডিগ্ৰী প্লাছ 10 20 ডিগ্ৰী ডিভাইডেড বাই cot 70 ডিগ্ৰী -2 এইটো ঠিক আমি ওপৰৰ জেগাতে কৰিছোঁ তেনেকৈ আমি ভাঙিম 1054 ভাঙি cot 54 ভাঙিছোঁ চোৱা cot 90 ডিগ্ৰী -a আমি ইয়াক ধৰিছোঁ চ cot 90 ডিগ্ৰী -a ডিভাইডেড বাই 10 36 ডিগ্ৰী একে আছে প্লাছ 10 20 ডিগ্ৰী ভাঙিছোঁ আমি কেনেকৈ 10 90 ডিগ্ৰী -70 ডিগ্ৰী চ 10 90 ডিগ্ৰী -a তল থাকিলে কিমান cot 70 ডিগ্ৰী -20 -2 to -2 হৈ থাকিব তাৰপিছত cot 90 ডিগ্ৰী -a মানে হ'ব 10a চ আমি cot 90 ডিগ্ৰী -36 কি লিখিব পাৰোঁ 10 36 তো 10 36 তলত হ'ল ঠিক একেদৰে 10 70 ডিগ্ৰী তো 10 90 ডিগ্ৰী -a মানে হ'ল cot a গতিকে 10 90 ডিগ্ৰী -70 মানে কিমান হ'ব cot 70 ডিগ্ৰী চ cot 70 ডিগ্ৰী লিখিলোঁ হ'ল ইয়াতো ইয়াত 10 36 আমি হৰণ কৰোঁতে কিমান পালোঁ 1 পালোঁ cot 70 আৰু cot 70 হৰণ কৰোঁতে কিমান পালোঁ 1 পালোঁ ইফালে -2 আছে চ -2 লিখিলোঁ তাৰপিছত কি কৰিছোঁ নেক্সটখিনি চোৱা যে 1 + 1 কিমান হ'ল 2 হ'ল আৰু ইফালে -2 আছে গতিকে কিমান হ'ব 2 আৰু 2 মাইনাছ কৰিলে আমি কিমান পাম 0 গতিকে এনসাৰ 0 হ'ব 8 নম্বৰটো চোৱা 8 নম্বৰটো দিয়া আছে যে 3 * sin 23 ডিগ্ৰী ডিভাইডেড বাই cos 67 ডিগ্ৰী প্লাছ 4 * sec 47 ডিগ্ৰী ডিভাইডেড বাই cosec 43 ডিগ্ৰী আমি কি কৰিছোঁ চোৱা এই 3 টো জাষ্ট আমি ওপৰত পূৰণ কৰি গৈছোঁ 3 * ওপৰত 3 লিখিছোঁ sin 23 ভাঙিছোঁ যে কিমান বুলি sin 90 ডিগ্ৰী -a এইখিনিক আমি a ধৰিছোঁ চ sin 90 ডিগ্ৰী -a ঠিক একেদৰে 4 এই 4 টো ইয়াত পূৰণ কৰিছোঁ চ 4 sec 90 ডিগ্ৰী -a চ 47ক ভাঙিছোঁ 43 কৰি ভাঙিছোঁ হ'ল এতিয়া 3 টো 3 হৈ থাকিব cos 90 sin 90 ডিগ্ৰী -a মানে আছিলে cos a so sin 90 ডিগ্ৰী -67 ডিগ্ৰী হ'ব cos 67 ডিগ্ৰী so 3 * cos 67 ডিগ্ৰী ঠিক একেদৰে ওপৰতো cosec 43 ডিগ্ৰী হ'ল কাৰণ sec 90 ডিগ্ৰী -a বা sec 90 ডিগ্ৰী -43 হ'লে কিমান হ'ব cosec 43 ইয়াৰে এইটো আৰু এটা কাটি যাব বাকি ৰ'ব কি 3 so 3 লিখিলোঁ ইয়াৰ cosec 43 আৰু cosec 43 কাটি যাব বাকি ৰ'ব 4 এটা 3 + 4 এনসাৰ কিমান হ'ব 7 নেক্সট 9 নম্বৰ চোৱা 9 নম্বৰটো দিয়া আছে 10 5 ডিগ্ৰী * 10 25 ডিগ্ৰী * 10 30 ডিগ্ৰী * 10 65 ডিগ্ৰী * 10 85 ডিগ্ৰী ইয়াতো আমি ঠিক প্ৰথমটো ভাঙিছোঁ কিমান বুলি 10 5ক ভাঙিছোঁ যে 10 90 ডিগ্ৰী -85 ভাঙিছোঁ তাৰপিছত আকৌ 10 30 কো ভাঙিছোঁ 10 65 ভাঙিছোঁ যে 10 90 ডিগ্ৰী -65 হয় তাৰপিছত আমি 10 30 মান লিখিছোঁ কিমান 1/√3 আকৌ 10 65 to 10 65 হৈ আছে 10 85 হৈ আছে এটাকে 10 90 ডিগ্ৰী -a মানে ইখিনি মানে কিমান লিখিব পাৰোঁ cot 85 ডিগ্ৰী লিখিব পাৰোঁ 10 90 ডিগ্ৰী a - লিখিব পাৰোঁ cot 65 ডিগ্ৰী এটাকে 1/√3 to 1/√3 হৈ আছে 10 65ক আমি কি লৈ যাম cot লৈ যাম মানে 1/cot a মানে 1/65 ঠিক একেদৰে 10 85 টো যদি আমি cot লৈ যাওঁ 1/cot 85 so 1/cot 85 লিখিলোঁ হ'ল এৰে cot 85 আৰু cot 85 কাটি গ'ল cot 65 কাটি গ'ল এৰে বাকি কিমান হ'ল 1/√3 so 1/√3 এইখিনি